নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাওক আজিৰ সংবাদ স্বেচ্ছাসেৱী অনুষ্ঠান বিশ্বম্ভৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ নিউজৰ এক ৰিপৰ্ট স্বেচ্ছাসেৱী সংস্থা বিশ্বম্ভৰ উদ্যোগত এক শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৪ নং প্ৰাইমেৰী স্কুলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি ৩টা শাখাত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাৰ সফল সমাপ্তিৰ অন্তত স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক স্মাৰক আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয় বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশ্বম্ভৰ মুখ্য উপদেষ্টা জুবন মোহন দাস উপদেষ্টা চিৰঞ্জিত দত্ত চিন্ময় ফুকনকে মুখ্য কৰি ভালে সংখ্যক অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰী প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত থাকে তৈলক্য বৰুৱাৰ লগতে বিজিত ডেকা বিশ্বম্ভৰ হৈ প্ৰতিযোগিতাখনিত সহযোগিতা আগবঢ়াই পল্লৱী দাস পম্পী দাস অজিত দাস মাধুৰ্য মাধৱ তৰা দাস ৰূপামণি হাজৰিকা অদিভিত কৌশিক মাধৱ আদিয়ে বিশ্বম্ভৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ডক্টৰ মৌচুমী মাধৱ সম্পাদিকা বৰ্ণালী ধলুৱাৰ লগতে শৈক্ষিক আৰু সামাজিক সম্পাদিকা আৰাধনা হাজৰিকাই কাৰ্যসূচীৰ সফল সমাপ্তিত সকলোৰে পৰা পোৱা সঁহাৰিৰ বাবে সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আজি 15 ডিচেম্বৰৰ দিনাখন আমি বিশ্বম্ভ আমাৰ স্বেচ্ছাসেৱী সংস্থা তাৰ উদ্যোগত এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয় এই প্ৰতিযোগিতা আপোনাৰ 3টা শাখা আছিলে গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ চি এই তিনিওটাৰে প্ৰথম আছিলে আপোনাৰ নাৰ্সাৰীৰ পৰা ক্লাছ 1 হেতু হ'ল গ্ৰুপ এ তাৰপিছত 2 পৰা 4 গ্ৰুপ বি তাৰপাছতে আপোনাৰ 5 পৰা 7 গতিকে আমাৰ এই বিশ্বম্ভৰ যিটো মানে প্ৰচেষ্টা চিত্ৰাংকন প্ৰতিযোগিতাৰ মেইনলি তাৰমানে আমাৰ যিখিনি কণ ল'ৰা ছোৱালী সেইকাৰণে আমি উচ্চ শাখাখিনি হেৰি কৰা নাই সপ্তম শ্ৰেণীলৈকে দিছোঁ অংকুৰৰ পৰা তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মনত এটা আত্মবিশ্বাস যোগাবৰ কাৰণ বিশ্বম্ভ আমাৰ তাৰ অৰ্থটোৱে হৈছে আত্মবিশ্বাস আৰু সেইকাৰণে আমাৰ লগোটোত আপোনালোকে দেখিব যে লগোটোত আমি আছে যে লেটছ মুভ উইথ সেলফ কনফিডেন্স তাৰমানে আমাৰ প্ৰতিজন মানুহৰ মাজত কণ ল'ৰা ছোৱালীখিনিৰ মাজত যিখিনি তেওঁলোকৰ প্ৰতিভা আছে সেইখিনি যাতে অনাগত দিনত ওলাই আহে আৰু সেই আত্মবিশ্বাসটো যাতে সৰুৰে পৰা গঢ় লয় সেইটোৱে আমি উদ্দেশ্য ৰাখিছোঁ আৰু বিশ্বম্ভই আচলতে আমি টাউনত মানে নগৰত এইবাৰহে প্ৰথম ওলাইছোঁ সাধাৰণতে আমাৰ যিখিনি চিত্ৰাংকন প্ৰতিযোগিতা বা নৃত্য গীতৰ প্ৰতিযোগিতা সেইবোৰ আমাৰ ভিতৰুৱা কিছুমান গাঁও অঞ্চলত হয় যিবোৰ গাঁও অঞ্চলত প্ৰতিযোগিতানো কি তেওঁলোকে সেয়াও নাজানে তেনেকুৱাবিলাক জাগাত আমি বহুত বছৰ ধৰি সেইখিনি কাৰ্যসূচী আমি লৈ আহিছোঁ এইবাৰ আমি নগৰলৈ ওলাই আহিছোঁ যাতে আমাৰ বিশ্বম্ভক চিনি পায় আমাৰ বিশ্বম্ভৰ মেইন উদ্দেশ্যটো হৈছে মূল উদ্দেশ্যটো হৈছে এখন উন্নত সমাজ গঢ় তোলা জীৱনশৈলী নতুন জীৱনশৈলীৰ প্ৰথা সেইখিনি মানুহৰ মাজত মানে তেখেতসকলৰ মাজত প্ৰতিষ্ঠা কৰা আৰু আমি ইতিমধ্যে আমাৰ বিশ্বম্ভয়ে বহুতখিনি এনেকুৱা কাম কৰিছে আমি কিছুমান সজাগতা সভা যিটো আপোনাৰ উন্নত জীৱনশৈলীৰ ওপৰত স্বনিয়োজনৰ ওপৰত পুষ্টি আৰু খাদ্যৰ ওপৰত স্বাস্থ্যৰ ওপৰত তেনেকুৱা আমি বিভিন্ন ধৰণৰ সজাগতা সভাৰ লগতে আমি বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰো আয়োজন কৰি আহিছোঁ বহুতখিনি আমি তেনেকুৱা বহুত গাঁৱৰ ল'ৰা ছোৱালীক আমি বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াইছোঁ আমাৰ বিশ্বম্ভৰ তৰফৰ পৰা আৰু বহুতে ইতিমধ্যে সেই প্ৰশিক্ষণ লৈ পেলাই নিজে স্বনিয়োজনৰ এটা বাট স্বাৱলম্বী হৈছে গতিকে তেনেকুৱা ধৰণৰ কাম আমি বহুত কোভিডৰ সময়ৰ পৰা কৰি আহিছোঁ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ আমি কোভিডৰ সময়তে আমাৰ ভেকচিনেশ্যন বিনামূলীয়াকৈ আমাৰ ভেকচিনেশ্যন শিবিৰ আমি দিছিলোঁ আৰু তেতিয়াৰ পৰা আমি বহুতখিনি কাম আমি ভিতৰুৱা অঞ্চলত আমি কৰি আহিছোঁ যাতে সেই ভিতৰুৱা অঞ্চলৰ যিখিনি মানুহ তেওঁলোকে যিখিনি পিছপৰা মানে আৰ্থিক দিশতে হওক মানসিক দিশতে হওক বা বিভিন্ন দিশতে হওক যিখিনিয়ে নিজৰ মনৰ ভিতৰত আত্মবিশ্বাস নাই সেই আত্মবিশ্বাসখিনি যাতে আমি গঢ় দিব পাৰোঁ তেওঁলোকৰ মনত যাতে সেই আত্মবিশ্বাস যোগাব পাৰোঁ আৰু সেই আত্মবিশ্বাসেৰে যাতে সকলো আগবাঢ়ি আহে সেয়াহে আমাৰ লক্ষ্য গতিকে মই আজি এই মঞ্চৰ পৰা সকলোকে কৈছোঁ যে বিশ্বম্ভ আমি এটা এনেকুৱা সংস্থা যি সকলোৰে কণ ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহৰলৈকে এটা আত্মবিশ্বাসৰ এটা হেৰিটো ভিতৰত মানে
অনা ডেভেলপ কৰা যাতে তেওঁলোকে সেই সেলফ কনফিডেন্সটো আত্মবিশ্বাসটো লৈ পেলাই নিজৰ জীৱনকালত যাতে আগবাঢ়ি যায় আৰু তেওঁলোকে নিজৰ যি মূল এখন সবৰে জীৱনৰে এটা মূল উদ্দেশ্য থাকে লক্ষ্য থাকে সেই লক্ষ্যত যাতে উপনীত হ'ব পাৰে ধন্যবাদ শ্ৰীমতী মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও